বাৰ্তা দি হৈছে মই কংগ্ৰেছতে আছিলোঁ মাজতে মানে ভুলত মানে গ'লো আৰু বিজেপিলৈ আৰু এটা কাৰ্যকালো মানে তেনেকে এই বিজেপিতে সদস্য হৈ তাত বিধায়ক হৈ পেলাই এই 14th এছেম্বলি মই তাতে আছিলোঁ। এতিয়া কংগ্ৰেছৰ অহা মানে কোনো অদ্ভুত কথা নহয়। ইয়াতে এই যে হিন্দী যিটো কয় ঘৰ ৱাপাচি, সেই ঘৰ ৱাপচি আহিছে ইয়াতে আহি পেলাইতো ভালেই লাগিছে এতিয়া, কাৰণ এইবিলাকতো কোনো নতুন কথা নহয়। এই খ্ৰীষ্টিয়ানবিলাকে বিশেষকৈ জানিব, এই বাইবেলত লিখা আছে ৰিটাৰ্ণ অফ দ্য প্ৰডিগেল, এইটো ৰিটাৰ্ণ অফ দ্য প্ৰডিগেলহে হৈছে আৰু ৰিটাৰ্ণ অফ দ্য প্ৰডিগেল হওঁতে গ্ৰহণো কৰিছে। যিজন ল'ৰা মানে ঘৰ এৰিবলৈ পাই হেৰাই যোৱাৰ নিচিনা হৈছিলে, পুনৰ পোৱাটো এই পৰিয়ালটো বহুত সুখীয়ে হৈছে। তো এটাই মাজৰ সময়খিনি বিজেপিৰ লগত অভিজ্ঞতা কেনেকুৱা আছিলে? আপুনি আকৌ এতিয়া ঘৰ আহিছে যিহেতু, ঘৰৰ পৰা যেতিয়া বাহিৰলৈ গৈছিলে সেই অভিজ্ঞতা কেনেকুৱা আছিলে? দেখিছোঁ যে বিজেপি ইয়াত যে ভাৰত ক'বলৈ গ'লে এইটো বিভিন্ন জাতি, বিভিন্ন ধৰ্ম আৰু বিভিন্ন ভাষা চলা জেগা, কিন্তু ইয়াতে এই বিজেপি যিটো চলাইছে এইটো খালি উত্তৰ ভাৰতৰ কাৰণেহে মানে কৰা নিচিনা হৈছে। বিশেষকৈ আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণেও মানে একো বিশেষ তেনেকৈ চিন্তাও কৰা নাই, দক্ষিণ ভাৰতো চিন্তা নকৰে, মানে তাতেতো সমৰ্থনে নকৰে। কেনেকাও কি বুদ্ধি হৈ পেলাই মানে উত্তৰ পূব ভাৰতটো মানে হৈ পাইছে আৰু, কিন্তু মানে তাতে মানুহকেইটা বিশেষকৈ মানে পাহাৰী অঞ্চল যি জনজাতিসকল তেখেতসকলে মানে ভাল পোৱা নাই আৰু তেখেতসকলৰ কথা শুনিহে মানে বিজেপি এৰিব লাগে বুলি এৰিছোঁ। আৰু তেখেতসকলৰ মানে আমাৰ সমৰ্থক আৰু শুভাকাংক্ষীহঁতৰ মানে কথা মানি পেলাইহে যে সিহঁতে কৈছে যিকোনো দলত মানে তাতে যোগদান দিব নালাগে, এই বিজেপিতে যোগদান কৰিছোঁ। যিখিনি সময়ত আপুনি এই কংগ্ৰেছতে যোগদান কৰিছোঁ। যিখিনি সময়ত আপুনি বিজেপিত আছিলে